নীলমণি দত্ত ডাঙৰীয়া, গুলজাৰ হুছেইন ডাঙৰীয়া, মঞ্চত উপস্থিত থকা নগাঁও জিলা মহিলা কংগ্ৰেছৰ সভানেত্ৰী ৰূপালী শইকীয়া ডাঙৰীয়ানী, মামনি দলে ডাঙৰীয়ানী, মঞ্চত উপস্থিত থকা NSY যুৱ কংগ্ৰেছ, মণ্ডল কংগ্ৰেছ, ব্লক কংগ্ৰেছৰ বিষয়ববীয়াসকল, জিলা কংগ্ৰেছ, প্ৰদেশ কংগ্ৰেছৰ বিষয়ববীয়াসকল, ইয়াত উপস্থিত থকা মোৰ শ্ৰদ্ধা আই মাতৃসকল, বয়োজ্যেষ্ঠসকল, যুৱক বন্ধুসকল, সাংবাদিক বন্ধুসকল আৰু ইয়াত উপস্থিত থকা শ্ৰদ্ধা ৰাইজ, আজি আপোনালোকৰ উপস্থিতি প্ৰমাণ কৰিছে যে অহা লোকসভা নিৰ্বাচনত কংগ্ৰেছ দলৰ প্ৰাৰ্থী মীৰা বৰঠাকুৰ ডাঙৰীয়ানী বিপুল ভোটেৰে জিকিবলৈ গৈ আছে। এতিয়া আপোনালোকৰ মাজত অলপ প্ৰতিযোগিতা চলাবলৈ বিচাৰোঁ। মই পাৰোঁনে? মই অলপ জানিবলৈ বিচাৰোঁ যে আমাৰ কংগ্ৰেছ দলৰ প্ৰতি আগ্ৰহ থকা মানুহবোৰ ক'ত বহি আছে। তবু আগতে ইয়াত চাই কম কংগ্ৰেছ পাৰ্টি আপোনালোকে জিন্দাবাদ ক'ব, তাৰপিছত মই ইয়াত সুধিম আৰু তাৰপিছত মই সেইফালে সুধিম, আৰু মই চাবলৈ বিচাৰোঁ যে কোনজন আমাৰ মানুহে আটাইতকৈ আগ্ৰহী হৈছে কংগ্ৰেছ পাৰ্টি হৈ। কংগ্ৰেছ পাৰ্টি জিন্দাবাদ। আপোনালোকে নক'ব, ৰ'ব, খালি ইয়াত চাওকচোন, ডেকা মানুহ অলপ বেছি দেখা পাইছোঁ। কংগ্ৰেছ পাৰ্টি জিন্দাবাদ। নহ'ব নহ'ব, ইয়াত আহিছোঁ। কংগ্ৰেছ পাৰ্টি জিন্দাবাদ। অলপ জোৰ আছে এইফালে। ইয়াত আহিছোঁ, ইয়াত তোমালোকে পাৰিবানে? পাৰিবানে? তোমালোকৰ ওপৰত আশা আছে দেই। কংগ্ৰেছ পাৰ্টি জিন্দাবাদ। কংগ্ৰেছ পাৰ্টি জিন্দাবাদ। এতিয়া আমি সকলোৱে মিলি আমি চৰিম দেই, চবে মিলি। কংগ্ৰেছ পাৰ্টি জিন্দাবাদ। ইটো ছয়গাঁৱলৈকে গৈছে, দিছপুৰলৈকে যাব লাগে ভাই। ইটো ৰাখিবুদ্দিন আহমেদ সমষ্টিলৈ গৈছে। অলপ মামালৈ আমি মামা কাণত পেলাবলৈ বিচাৰোঁ। হ'ব, মামা অলপ দিন আহি ইয়াত সভা কৰি গ'লতো, মামা ইয়াত নাই। আমি মামা ইয়াৰ পৰা আমি এটা তেওঁৰ কাণত আমাৰ নিজৰ কণ্ঠৰ শক্তি আমি শুনাবলৈ বিচাৰোঁ। কংগ্ৰেছ পাৰ্টি জিন্দাবাদ। কংগ্ৰেছ পাৰ্টি জিন্দাবাদ। কংগ্ৰেছ পাৰ্টি জিন্দাবাদ। শ্ৰদ্ধেয় ৰাইজ, আজি ৰাতিপুৱা মই গুৱাহাটীৰ পৰা এৰিলোঁ। গুৱাহাটীত মই য'তেই যাওঁ, প্ৰত্যেক অঞ্চলত, প্ৰত্যেক ৱাৰ্ডত মানুহে এটাই কথা কয় যে এইবাৰ গুৱাহাটীত এটা চাইলেণ্ট ভোট পৰিব আৰু কংগ্ৰেছ দলৰ প্ৰাৰ্থী মীৰা বৰঠাকুৰ ডাঙৰীয়ানী জিকিব। ইতিমধ্যে গুৱাহাটী ৰাইজে নিজৰ মন বনাই লৈছে। সকলে বাট চাই আছে কেতিয়া 7 তাৰিখ আহিব। সকলে ৰাতিপুৱা লাইনত থিয় হৈ হাতৰ চিৰপত ভোট দি মীৰা বৰঠাকুৰ ডাঙৰীয়ানীক এটা ঐতিহাসিক বিজয় দিবলৈ গৈ আছে। এতিয়া কথা হ'ল ব্যৱধানৰ, যে গুৱাহাটী ৰাইজে বেছি ব্যৱধানত মীৰা বৰঠাকুৰ ডাঙৰীয়ানীক জিকাব নে বকো সমষ্টি ৰাইজে বেছি ভোটত জিকাব। চাব দেই, কাষত ছয়গাঁও ৰৈ আছে। ছয়গাঁও মানুহবোৰ কৈছে নহয় দাদা কি কয় আহিলে বকত, আটাইতকৈ বেছি ব্যৱধানত ছয়গাঁও সমষ্টি জিকাব। মই পুনৰবাৰ আপোনালোকক সুধিব বিচাৰিছোঁ, আটাইতকৈ বেছি ব্যৱধানত জিকাব পাৰিবনে? জিকাব পাৰিবনে? পিছত আহিম দেই আকৌ মই। ইয়াত যিমানবোৰ মানুহ আছে মই চবৰে কৈছোঁ ফটো মাৰি লওক। যদি বেছি ব্যৱধানত জিকাব নোৱাৰিব তেতিয়া আকৌ মই আহিম। আৰু যেতিয়া জিকাব মই মীৰা বৰঠাকুৰ ডাঙৰীৰ লগত আহি ইয়াতকৈ আৰু আমি বহলাই কথাবোৰ পাতি এই অঞ্চলত কি কি উন্নয়ন কৰিব লাগে আমি সকলোৰ লগত আমি আলোচনা কৰি আমি উন্নয়নৰ কাম আমি কৰি যাম। ৰাইজ, আমি কাম কৰিবলৈ আহিছোঁ, আমি টকা পইচা কমাবলৈ অহা নাই, আমি মামা মামী হ'বলৈ অহা নাই। মোৰ পিতৃ অসমৰ 15 বছৰ মুখ্যমন্ত্ৰী,
আজিৰ তাৰিখলৈকে মোৰ নামত ক'তো বাগান বা মোৰ নামত ক'তো নিউজ চেনেল নাই। মোৰ পিতৃ অসমৰ 15 বছৰ মুখ্যমন্ত্ৰী, মোৰ পৰিবাৰৰ নামত ক'তো হোটেল বা ৰিজৰ্ট নাই। মোক মনত পৰে মোৰ পিতৃ প্ৰয়াত তৰুণ গগৈদেৱে কৈছিল যে ৰাজনীতি হ'ল ৰাইজক সেৱা কৰা এটা মাধ্যম। আৰু এটা কথা কৈছিল, এয়া কৈছিল মিছা ক'লে কি ডাল হ'ব, মিছা কথা ক'লে লাভ নাই কৈছিল। কিন্তু আজিৰ তাৰিখত বিজেপি চৰকাৰে কয় মিছা কথা ক'লেহে লাভ হ'ব। তেওঁলোকৰ গোটেই প্ৰচাৰ মিছা কথাৰ ওপৰত নিৰ্ভৰ। জুমলা শব্দটো শুনিছেনে? জুমলা হ'ল মিছা প্ৰতিশ্ৰুতি, আৰু আটাইতকৈ ডাঙৰ জুমলাবাজ হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কি ক'লে? 15 লাখ টকা। 15 লাখ টকা হ'ল এটা জুমলা। কোনোৱে 15 লাখ টকা পোৱা নাই। তাৰপিছত বিজেপি চৰকাৰ আহিলে 2016 চনত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই ক'লে পৰিৱৰ্তনো হ'ল এটা জুমলা। পৰিৱৰ্তনৰ নামত এতিয়া নহৰু 1 কেজি দাম 400 টকা হৈ গৈছে। পৰিৱৰ্তনৰ নামত আজি মাহৰ কাৰেণ্টৰ বিল এতিয়া 800 টকা হৈ গৈছে। পৰিৱৰ্তনৰ নামত এটাহে কাম বিজেপিয়ে কৰিলে, ধনী মানুহ আৰু ধনী হৈ গ'ল, দুখীয়া মানুহ আৰু দুখীয়া হৈ গ'ল। তো পৰিৱৰ্তনো এটা জুমলা। তাৰপিছত আহিলে মামা আহি ক'লে যে আমি কাম কৰিম। অসমৰ মহিলাসকলক কাৰণে এটাহে কাম কৰিলে, ফৰ্ম বিলোৱা কাম কৰিলে। ফৰ্ম বিলোৱা বাহিৰে তেওঁলোকে একো কৰা নাই। এতিয়া প্ৰথম ফৰ্ম বিলালে অৰুণোদয় ফৰ্ম। অৰুণোদয় চবে পাইছে? আচ্ছা, অৰুণোদয় কিমান টকা পায় কওকচোন? 1250 টকা। সুধিছোঁ, নাই পোৱা মই জানো।